এই মুহূৰ্তত এটা ডাঙৰ খবৰ লৈ আহিছো শীঘ্ৰে ৰাজ্যত অচিনাক্ত লোকৰ বিৰুদ্ধে চলিব অভিযান কোনো স্থানতে মাটি দখল কৰি ৰাখিব নোৱাৰিব বুলি শেষ সকিয়নি দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আমি এই সন্দৰ্ভত আপোনালোকক অধিক তথ্য জনাবলৈ চেষ্টা কৰিম কি কৈছে মুখ্যমন্ত্ৰীয়ে শীঘ্ৰে ৰাজ্যত অচিনাক্ত লোকৰ বিৰুদ্ধে চলিব অভিযান আৰু কোনো স্থানতে মাটি দখল কৰি ৰাখিব নোৱাৰিব বুলি শেষ সকিয়নি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লকত থকা অচিনাক্ত লোকক উচ্ছেদ কৰিব চৰকাৰে আৰু পৰ্যায়ক্ৰমে দিয়া হ'ব উচ্ছেদৰ জাননী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিলে হুংকাৰ শীঘ্ৰে অসমৰ চুকে কোণে চলিব বৃহৎ উচ্ছেদ অভিযান এই মুহূৰ্তত জনাইছো এটা ডাঙৰ খবৰ শীঘ্ৰে ৰাজ্যত অচিনাক্ত লোকৰ বিৰুদ্ধে চলিব অভিযান আৰু কোনো স্থানতে মাটি দখল কৰি ৰাখিব নোৱাৰিব বুলি শেষ সকিয়নি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লকত থকা অচিনাক্ত লোকক উচ্ছেদ কৰিব চৰকাৰে আৰু পৰ্যায়ক্ৰমে দিয়া হ'ব উচ্ছেদৰ জাননী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিছে হুংকাৰ আৰু শীঘ্ৰে অসমৰ চুকে কোণে চলিব বৃহৎ উচ্ছেদ অভিযান ৰাজ্যত উচ্ছেদ অভিযান চলি আছে উজনিয়ে হওক বা নামনিয়ে হওক বিভিন্ন সময়ত বিভিন্ন স্থানত উচ্ছেদ চলাই আছে চৰকাৰে কিন্তু এই মুহূৰ্তত এটা ডাঙৰ খবৰ আহি পৰিছে উচ্ছেদক লৈ কিয়নো শীঘ্ৰে ৰাজ্যত অচিনাক্ত লোকৰ বিৰুদ্ধে চলিব অভিযান কোনো স্থানতে মাটি দখল কৰি ৰাখিব নোৱাৰিব বুলি শেষ সকিয়নি দিছে আৰু ট্ৰাইবেল বেল্ট এণ্ড ব্লকত থকা অচিনাক্ত লোকক উচ্ছেদ কৰিব চৰকাৰে পৰ্যায়ক্ৰমে দিয়া হ'ব উচ্ছেদৰ জাননী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিছে হুংকাৰ শীঘ্ৰে অসমৰ চুক্তিকৰণে চলিব বৃহৎ উচ্ছেদ অভিযান আমাৰ লগত মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে আমি আপোনালোকক মন্তব্য কৰিছোঁ আমাৰ মাটিত যিসকল অচিনাক্ত লোকে আহি আমাৰ মাটি দখল কৰিছিল পৰ্যায়ক্ৰমে তেওঁলোকক উচ্ছেদ কৰিবৰ বাবেও আমি কুণ্ঠাবোধ কৰা নাই আজি আমাৰ এইখন চৰকাৰে বহু বছৰৰ মূৰত প্ৰথমবাৰৰ বাবে আমাৰ জনজাতীয় ভূমি ট্ৰাইবেল বেল্ট আৰু ব্লকসমূহক অচিনাক্ত লোকসকলৰ পৰা সুৰক্ষিত কৰাৰ কাৰণে কাম কৰিছে যোৱা কেইদিনমান আগতে সোণাপুৰত কি ধৰণে কঠোৰ পদক্ষেপ লৈ আমি সোণাপুৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ পৰা অচিনাক্ত লোকসকলক উচ্ছেদ কৰিছিলোঁ তাক সকলো জনজাতীয় লোকসকলে প্ৰত্যক্ষও কৰিছে আৰু আমাৰ চৰকাৰখনক ধন্যবাদো জনাইছে মই আপোনালোকক প্ৰতিশ্ৰুতি দিব পাৰোঁ যে অনাগত সময়ছোৱাটো আমাৰ এই প্ৰচেষ্টা অব্যাহত থাকিব আৰু ৰাজ্যৰ প্ৰতিটো ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ পৰা অচিনাক্ত লোকসকলক উচ্ছেদ কৰাৰ বাবে আমি ব্যৱস্থা হাতত ল'ম আমাৰ মাটিত যিসকল অচিনাক্ত লোকে আহি আমাৰ মাটি দখল কৰিছিল পৰ্যায়ক্ৰমে তেওঁলোকক উচ্ছেদ কৰিবৰ বাবেও আমি কুণ্ঠাবোধ কৰা নাই আজি আমাৰ এইখন চৰকাৰে বহু বছৰৰ মূৰত প্ৰথমবাৰৰ বাবে আমাৰ জনজাতীয় ভূমি ট্ৰাইবেল বেল্ট আৰু ব্লকসমূহক অচিনাক্ত লোকসকলৰ পৰা সুৰক্ষিত কৰাৰ কাৰণে কাম কৰিছে যোৱা কেইদিনমান আগতে সোণাপুৰত কি ধৰণে কঠোৰ পদক্ষেপ লৈ আমি সোণাপুৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ পৰা অচিনাক্ত লোকসকলক উচ্ছেদ কৰিছিলোঁ তাক সকলো জনজাতীয় লোকসকলে প্ৰত্যক্ষও কৰিছে আৰু আমাৰ চৰকাৰখনক ধন্যবাদো জনাইছে মই আপোনালোকক প্ৰতিশ্ৰুতি দিব পাৰোঁ যে অনাগত সময়ছোৱাটো আমাৰ এই প্ৰচেষ্টা অব্যাহত থাকিব আৰু ৰাজ্যৰ প্ৰতিটো ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ পৰা অচিনাক্ত লোকসকলক উচ্ছেদ কৰাৰ বাবে আমি ব্যৱস্থা হাতত ল'ম আমাৰ মাটিত যিসকল অচিনাক্ত লোকে আহি আমাৰ মাটি দখল কৰিছিল পৰ্যায়ক্ৰমে তেওঁলোকক উচ্ছেদ কৰিবৰ বাবেও আমি কুণ্ঠাবোধ কৰা নাই আজি আমাৰ এইখন চৰকাৰে
বহু বছৰৰ মূৰত প্ৰথমবাৰৰ বাবে আমাৰ জনজাতীয় ভূমি ট্ৰাইবেল বেল্ট আৰু ব্লকসমূহক অচিনাক্ত লোকসকলৰ পৰা সুৰক্ষিত কৰাৰ কাৰণে কাম কৰিছে। যোৱা কেইদিনমান আগতে সোণাপুৰত কি ধৰণে কঠোৰ পদক্ষেপ লৈ আমি সোণাপুৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ পৰা অচিনাক্ত লোকসকলক উচ্ছেদ কৰিছিলোঁ, তাক সকলো জনজাতীয় লোকসকলে প্ৰত্যক্ষও কৰিছে আৰু আমাৰ চৰকাৰখনক ধন্যবাদো জনাইছে। মই আপোনালোকক প্ৰতিশ্ৰুতি দিব পাৰোঁ যে অনাগত সময়ছোৱাতো আমাৰ এই প্ৰচেষ্টা অব্যাহত থাকিব আৰু ৰাজ্যৰ প্ৰতিটো ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ পৰা অচিনাক্ত লোকসকলক উচ্ছেদ কৰাৰ বাবে আমি ব্যৱস্থা হাতত ল'ম।